মাতৃসকলৰ মাজত পুষ্টিকৰ খাদ্যৰ বাবে বিতৰণ কৰা হৈছে। ট্ৰিপল তালাক আইন, এই ট্ৰিপল তালাক আইনৰ প্ৰণয়নে সংখ্যালঘু বা ধৰ্মীয় সংখ্যালঘু লোকৰ মাজত, বিশেষকৈ নাৰী শক্তিৰ মাজত এটা এম্পাৱাৰমেণ্টৰ নতুন পৰিৱেশ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মধ্যবিত্তজনক 12,75,000 টকাৰ বাৰ্ষিক ইনকাম স্বত্তেও ইনকাম টেক্সৰ পৰা ৰেহাই দি ভাৰতৰ মধ্যবিত্তসকলৰ জীৱনলৈ এটা ডাঙৰ সকাহ দিবলৈ সক্ষম হৈছে। কোনো চৰকাৰে ইমান ডাঙৰ টেক্স ৰিবেট বা কৰ ৰেহাইৰ প্ৰস্তাৱ স্বাধীন ভাৰতত কেতিয়াও ল'ব পৰা নাছিলে। আজি 12,75,000 টকা বাৰ্ষিক উপাৰ্জনলৈকে ইনকাম টেক্স নোলোৱাৰ সিদ্ধান্তই আজি মধ্যবিত্ত সমাজখনক এক ডাঙৰ সকাহ দিবলৈ সক্ষম হৈছে। আজি প্ৰতিখন গাঁৱলৈ বিজুলী যোগান, মুদ্ৰা যোজনাৰ জৰিয়তে যুৱকসকললৈ ঋণ প্ৰদান, এইমছৰ দৰে অনুষ্ঠান ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত স্থাপন, এই ধৰণৰ যাউতিযুগীয়া সিদ্ধান্তসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনক নিশ্চিতভাৱে এখন ঐতিহাসিক বিকাশমুখী চৰকাৰলৈ ৰূপান্তৰ কৰিছে। ইজ অফ ডুইং বিজনেছ আৰু G20 দৰে ৰাষ্ট্ৰৰ নেতৃত্বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি গ্লোবেল সাউথৰ এক ভইচ হিচাপে বা এক কণ্ঠ হিচাপে নিজক ৰূপান্তৰ কৰিছে। অপাৰেশ্যন সিন্দুৰৰ সময়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নিৰ্মম প্ৰহাৰ আৰু চূড়ান্ত প্ৰহাৰে আজি প্ৰমাণ কৰিছে যে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত এনে এখন ৰাষ্ট্ৰ যোনে কেতিয়াও নিজৰ ভূমিত সন্ত্ৰাসবাদক সমৰ্থন নকৰে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশৰ যিটো গভৰ্নেন্সৰ ৰুল আছিলে যে সন্ত্ৰাসবাদৰ আক্ৰমণ হ'লে আমি সহ্য কৰোঁ, আমি তাক পাহৰিবলৈ চেষ্টা কৰোঁ। 26/11 দৰে আমি হিন্নমান্যতাত ভোগাৰ যিটো এক পৰিৱেশ আছিল, আজি সম্পূৰ্ণভাৱে ৰূপান্তৰ কৰি বিশ্ববাসীলৈ আৰু বিশেষকৈ আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানলৈ এটা স্পষ্ট বাৰ্তা পঠিয়ালে যে যদিহে ভাৰতবৰ্ষৰ ওপৰত আক্ৰমণ হয়, ভাৰতবৰ্ষই তাক সহ্য নকৰে, ভাৰতবৰ্ষই প্ৰত্যাক্ৰমণ কৰিব। এই সময়ছোৱাৰ ভিতৰতেই চন্দ্ৰায়ন, গগনায়ন আৰু বিভিন্ন ছেটেলাইটেৰে ভাৰতে মহাকাশখনো জয় কৰাৰ দিশত আগুৱাই গ'ল। ভাৰতবৰ্ষৰ নেশ্যনেল হাইৱে, ভাৰতবৰ্ষৰ পোৰ্ট আৰু ভাৰতবৰ্ষৰ ৰেলৱে নেটৱৰ্ক, এই আটাইবোৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গ্লোবেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগত প্ৰতিযোগিতা কৰিবলৈ আগবাঢ়িছে। আৰু তাৰ ফলত প্ৰতিটো দিনাই আমি একোটা ইঞ্জিনিয়াৰিং মাৰ্বেল আমি দেখা পাব সক্ষম হৈছোঁ। আজি ভাৰতে বিশ্বৰ আটাইতকৈ বিকাশমুখী ৰাজ্যসমূহৰ লগত একেলগে থিয় হ'বলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ 35 বাৰ এতিয়ালৈকে আহিবলৈ সক্ষম হৈছে। যিকোনো প্ৰধানমন্ত্ৰী যদি আমি তুলনা কৰোঁ যে কোনজন প্ৰধানমন্ত্ৰীয়ে কিমানবাৰ অসম ভ্ৰমণ কৰিছিল, জৱাহৰলাল নেহৰুৰ পৰা লাল বাহাদুৰ শাস্ত্ৰীলৈকে, ইন্দিৰা গান্ধীৰ পৰা আন প্ৰধানমন্ত্ৰী সকললৈকে, আনকি অসমৰ পৰা নিৰ্বাচিত
আমাৰ ৰাজ্যসভাৰ সাংসদ ডক্টৰ মনমোহন সিঙৰ অসম ভ্ৰমণৰ লগত যদি তুলনা কৰোঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলো অভিলেখ ভংগ কৰি আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ বিকাশ যাত্ৰাৰ এক সহযাত্ৰী হিচাপে বা এক পাৰ্টনাৰ হিচাপে তেখেতে আমাক আমাৰ যোগ্য স্বীকৃতি দিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ একক প্ৰচেষ্টাত আজি অসমৰ গামোচাই বিশ্ব স্বীকৃতি পাইছে। অসমৰ বিহুৱে বিশ্ব জগতত নিজৰ প্ৰতিষ্ঠা স্থাপন কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়া ভাষাই ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পালে। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত অসমৰ চাহ জনজাতি লোকসকলৰ সাংস্কৃতিক সম্পদ ঝুমুৰে আজি ৰাষ্ট্ৰত এক প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ল। বিকাশৰ দিশত বিগত 11 বছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কেইবাটাও প্ৰকল্প উপহাৰ হিচাপে আগবঢ়ালে। ধলা শদিয়াৰ মাজত দলং, বগীবুলৰ ৰেল আৰু ৰোড ব্ৰিজ, ধুবুৰী ফুলবাৰীৰ মাজত সেতুৰ নিৰ্মাণ, গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলঙৰ নিৰ্মাণ, কলীয়া ভোমোৰাৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণ, শুৱালকুছি পলাশবাৰীৰ মাজত দলং নিৰ্মাণ আৰু মাজুলী যোৰহাটৰ মাজত দলং নিৰ্মাণৰ প্ৰচেষ্টাই আৰু ইয়াৰ সফলতাই অসমৰ যোগাযোগ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ল। গুৱাহাটীত স্থাপন কৰা এইমছ আজি ভাৰতবৰ্ষৰ স্বাস্থ্য মানচিত্ৰ আমাৰ ৰাজ্যখনক উজ্বলাই তুলিবলৈ সক্ষম হ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত নুমলীগড় ৰিফাইনেৰী 9 মিলিয়ন মেট্ৰিক টনলৈ ৰূপান্তৰৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাই অসমৰ ঔদ্যোগিকৰণত এক নতুন শক্তি আনিবলৈ সক্ষম হ'ল। নুমলীগড় তেল শোধনাগাৰলৈ পাৰাদ্বীপৰ পৰা পাইপলাইন বহুৱাই তেল আনাৰ যি দুঃসাহসিক প্ৰচেষ্টা, সেই প্ৰচেষ্টাই অসমৰ ৰাইজৰ মাজত থকা বহুদিনীয়া ধাৰণা যে অসমৰ তেল আন ৰাজ্যত শোধন কৰিবলৈ নিয়া হয়, তাৰ সেই ধাৰণাৰ পৰিৱৰ্তন কৰি আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমবাসীলৈ এটা স্পষ্ট বাৰ্তা পঠিয়ালে যে অসমৰ তেল অসমত শোধন হ'ব আৰু অসমতে শোধনাগাৰ নিৰ্মাণৰ বাবে আমি সমুদ্ৰৰ পৰা আহৰণ কৰা খাৰুৱা তেলো আমি অসমলৈ পঠিয়াম, যাতে অসমৰ প্ৰতিটো ৰিফাইনেৰী কাৰ্যক্ষম হৈ থাকিবলৈ সক্ষম হয়। নৰ্থ ইষ্ট গেছ গ্ৰিডৰ প্ৰচেষ্টাই অসমত ঔদ্যোগিকৰণৰ এক নতুন বাতৰি বা নতুন এক পৰিৱেশ নিৰ্মাণ কৰিলে। টাটা ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ বাবে জাগিৰোডক নিৰ্বাচন কৰি অসমৰ ঔদ্যোগিকৰণৰ যি প্ৰচেষ্টা, তাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গ্লোবেল মঞ্চলৈ, বিশ্ব মঞ্চলৈ লৈ যাবলৈ সক্ষম হ'ল। নামৰূপৰ সাৰ কাৰখানাৰ পুনৰ উজ্জীৱিতকৰণৰ বাবে কেবিনেটে লোৱা সিদ্ধান্তই অসমৰ জনসাধাৰণৰ মাজত আশা আৰু প্ৰত্যাশাৰ সৃষ্টি কৰিলে। নুমলীগড় শোধনাগাৰৰ লগত স্থাপন কৰা বায়' ৰিফাইনেৰীয়ে গ্ৰীণ ইকনমিৰ ক্ষেত্ৰত অসমক এক নতুন পৰিচয় দিবলৈ সক্ষম হ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখনলৈ বিকাশৰ লগে লগে অভূতপূৰ্ব শান্তিৰ পৰিৱেশ সৃষ্টি হ'ল। বড়ো চুক্তি, কাৰ্বি চুক্তি, ডিমাচা চুক্তি
আদিবাসী চুক্তি এই চুক্তিসমূহৰ ফলত অসমত যি জনজাতীয় লোকৰ এক সশস্ত্ৰ সংগ্ৰাম আছিল সেই সশস্ত্ৰ সংগ্ৰামে এক প্ৰকাৰ সামৰণি পৰিলে আৰু সেই সশস্ত্ৰ সংগ্ৰামৰ লগত জড়িত যুৱকসকল ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিলে আমাৰ ৰাজ্যখনৰ উন্নয়নক এক নতুন দিগন্তলৈ লৈ গৈ গুৱাহাটী নুমলীগড় আৰু গোলাঘাটৰ মাজত ব্ৰহ্মপুত্ৰৰ গহ্বৰেদি সুৰংগ নিৰ্মাণৰ প্ৰচেষ্টা গুৱাহাটী আৰু শিলচৰৰ মাজত 22,000 কোটি টকা ব্যয়েৰে এক্সেছ কণ্ট্ৰোল পইণ্ট টু পইণ্ট নেশ্যনেল হাইৱে নিৰ্মাণৰ বাবে লোৱা সিদ্ধান্ত গুৱাহাটী ৰিং ৰোড নিৰ্মাণৰ প্ৰচেষ্টা আৰু সমগ্ৰ অসমৰ ৰেল ব্যৱস্থাটো দ্বৈত ৰেললৈ ৰূপান্তৰ দ্বৈত লাইনৰ নিৰ্মাণ যিসমূহ বহু দিনৰ পৰা অসমবাসী ৰাইজৰ সপোন আছিল সেই সপোনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংকল্প আৰু সংকল্পৰ পৰা সিদ্ধিলৈ ৰূপান্তৰ কৰিলে বাইহাটা চাৰিআলিৰ পৰা পুনৰ তেজপুৰেদি ডাবল লেনক 4 লেন কৰাৰ প্ৰচেষ্টা মৰিগাঁও আৰু নগাঁৱৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ প্ৰচেষ্টা কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ নিৰ্মাণৰ প্ৰচেষ্টা এনে আৰু বহুতো অৰ্থনৈতিকভাৱে এক নতুন দিগন্ত কঢ়িয়াই আনিব পৰা বহুকেইটা প্ৰকল্পৰ চিন্তা চৰ্চা আৰু ইয়াৰ পদক্ষেপসমূহ মোদী ডাঙৰীয়াই ইতিমধ্যে আৰম্ভ কৰিছে অসমত ডিফেন্স কৰিডৰ নিৰ্মাণৰ প্ৰচেষ্টা ট্ৰিপল IITৰ লগতে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIM নিৰ্মাণৰ বাবেও লোৱা পদক্ষেপ এই সকলো পদক্ষেপ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা গভীৰ প্ৰেম ভালপোৱা শ্ৰদ্ধা আৰু সন্মানক আজি প্ৰতিবিম্বিত কৰিছে আজি যদি আমি ৭৫ বছৰৰ এই সমগ্ৰ ৰাষ্ট্ৰৰ যি যাত্ৰা এই যাত্ৰা কালত আমি লাভ কৰা চৰকাৰসমূহক যদি তুলনা কৰোঁ পণ্ডিত নেহেৰু চৰকাৰ ইন্দিৰা গান্ধীৰ চৰকাৰ ৰাজীৱ গান্ধীৰ চৰকাৰ মনমোহন সিঙৰ চৰকাৰ এই চাৰিওজন প্ৰধানমন্ত্ৰীৰ চৰকাৰৰ লগত যদি মোদী ডাঙৰীয়াৰ চৰকাৰক আমি তুলনা কৰোঁ কোনো এটা তুলনাতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া দ্বিতীয় স্থানলৈ নাহে প্ৰত্যেকটো তুলনাতে শান্তিৰ ক্ষেত্ৰতে হওক সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰতে হওক অৰ্থনৈতিক প্ৰকল্পৰ ক্ষেত্ৰতে হওক অসমৰ প্ৰতি ভাল পোৱাৰ ক্ষেত্ৰতে হওক আজি প্ৰতিটো ক্ষেত্ৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা বিহীনভাৱে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকালৈ ভাৰত ৰত্ন আদিৰ দৰে বহুতো আমাৰ অসমীয়াৰ স্বাভিমানক আগুৱাই লৈ যোৱা সিদ্ধান্তৰে তেখেতে আজি অসমবাসীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 9 জুন তাৰিখে ভাৰতৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল তেখেতে তৃতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষটি অতিক্ৰম কৰিলে অসমবাসী ৰাইজে তেখেতৰ পৰা আৰু বহু আশা কৰে আৰু এই কাৰ্যকালৰ সময়তে অসম ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্যসমূহৰ ভিতৰত গৈ স্থান লাভ কৰক তাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সংকল্পৰ লগত আমি হাতত হাত ধৰি কাম কৰিবলৈ আগবাঢ়িছোঁ আৰু আমি ইস্পিত ফলাফলো লাভ কৰিছোঁ মোদী ডাঙৰীয়াৰ আগতে ভাৰতৰ কোনো এজন প্ৰধানমন্ত্ৰীয়ে এ ফৰ আসাম এই শব্দটো ক'বলৈ সাহস কৰা নাছিল এডভান্টেজ আসামত
প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই মুকলিকৈ সকলো উদ্যোগপতিক অসমত বিনিয়োগ কৰিবলৈ আৰু বিনিয়োগৰ বাবে অসম এখন সুৰক্ষিত ৰাজ্য আৰু অসমৰ এক সাউথ ইষ্ট এছিয়াৰ জৰিয়তে ভৱিষ্যত অসম দেশৰ এটা গ্ৰোথ ইঞ্জিন হ'ব এই ধৰণৰ অসমক লৈ স্পষ্ট কথা কোৱা অসমৰ বিকাশৰ বাবে স্পষ্ট সপোন দেখা আৰু অসমৰ কল্যাণৰ বাবে সকলো কাম কৰিবলৈ উদ্যত থকা এজন প্ৰধানমন্ত্ৰী আমাৰ বাবে এক সম্পদ আমাৰ বাবে গৌৰৱ আৰু আমাৰ বাবে আশাৰ বাতৰি মই পুনৰবাৰ আপোনালোকৰ জৰিয়তে মোদী ডাঙৰীয়াৰ 11 বছৰ কাৰ্যকালক কৃতজ্ঞ অসমবাসীয়ে গৌৰৱেৰে সোঁৱৰণ কৰিছে অপাৰেশ্যন সিন্দুৰত দেখুওৱা শৌৰ্য আৰু বীৰ্যৰ বাবে সেনাবাহিনী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু অনাগত বহু দিনলৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দেশৰ নেতৃত্ব লওক আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাওক আহিবলগীয়া দিনবোৰত তেখেতৰ সফলতাৰ বাবে সকলোৰে আমাৰ অসমবাসী ৰাইজৰ হৈ মই মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক প্ৰাৰ্থনা কৰিছোঁ যাতে অকল মাত্ৰ অসমেই নহয় ভাৰতেই নহয় সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত আমাৰ জন্মভূমি ভাৰত আৰু অসম যাতে জিলিকি থাকে মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতক বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমক ভাৰতৰ সমৃদ্ধিশালী ৰাজ্য হিচাপে ৰূপান্তৰ কৰিবলৈ শক্তি পায় পৰম পিতাই তেখেতক শক্তি দিয়ে নৰ আৰু নাৰায়ণ নৰ নাৰায়ণ দুইটাৰে যাতে শক্তি তেখেতৰ লগত থাকে তাকে প্ৰাৰ্থনা কৰিছোঁ আৰু পুনৰবাৰ অসমবাসী ৰাইজৰ হৈ তেখেতৰ গৌৰৱময় কাৰ্যকালৰ বাবে অভিনন্দন জনাইছোঁ আপোনালোকে যদি কিবা প্ৰশ্ন সুধিব খোজে মোদী ডাঙৰীয়াৰ কাৰ্যকালৰ ওপৰত নিশ্চিতভাৱে আপোনালোকে প্ৰশ্ন সুধিব যদি কিবা আছে সব মই আগতে কৈছোঁ যে মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ইয়াত অৰ্থনৈতিকভাৱে যিমান কাম হ'ল আজি প্ৰত্যেকটো নেশ্যনেল হাইৱে আমি চাব পাৰোঁ ৰেল চাব পাৰোঁ অমৃত ৰেলৱে ষ্টেচন আমি চাব পাৰোঁ টাটা ছেমিকণ্ডাক্টৰ প্ৰজেক্ট আমি চাব পাৰোঁ গতিকে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আমাৰ ৰাজ্যবাসীয়েও যি কল্পনা কৰা নাছিল কোনো অসমীয়াই কেতিয়াও কল্পনা কৰা নাছিল যে পাৰাদীপৰ পৰা তেল আহি অসমত শোধন হ'ব কোনো লিখা পঢ়া কিতাপ কাগজ কতোৱে কনসেপ্ট নাছিল কোনোবাই যদি 20 বছৰ আগতে লিখিও থৈ গ'লহেঁতেন যে সাগৰৰ পৰা তেল আনি অসমৰ নুমলীগড়ত ৰিফাইন হ'ব পাৰে তেতিয়াও আমি বুজিলোহেঁতেন যে কৰবাৰ পৰা মোদী ডাঙৰীয়াই কনসেপ্টটো পাইছে অসমৰ বিকাশৰ প্ৰচেষ্টাসমূহ তেখেতৰ একক প্ৰচেষ্টা কোনেও ভবা নাছিল যে অসমত আমাৰ ধাৰণা আছিল যে তেল আৰু গেছেৰে অসম উভয় নদী যেতিয়া আমি বাস্তৱত সোমালোঁ তেতিয়া নুমলীগড় ৰিফাইনেৰীয়ে কয় যে আমিতো ইয়াতকৈ বেছি তেল শোধন কৰিব নোৱাৰোঁ বোলে কিয় নোৱাৰে বোলে আমাৰ তেলে নাই বোলে সঁচাকৈ নাই নে বোলে অসমত ইমান তেল নাই কেনেকৈ হ'ব বোলে সাগৰৰ পৰা তেল আনি কৰিম এই ধৰণৰ অভূতপূৰ্ব চিন্তা আজি বঙাইগাঁও ৰিফাইনেৰী সাগৰৰ পৰা অহা তেলৰ ওপৰত চলে নুমলীগড় ৰিফাইনেৰী সাগৰৰ পৰা অহা তেলৰ ওপৰত চলে আৰু আমাৰ যিমান কেইটা গেছ ভিত্তিক উদ্যোগ আজি নামৰূপত ফাৰ্টিলাইজাৰ হ'ব গেছৰ পৰা সাৰ ৰূপান্তৰ হ'ব আজি গেছ গ্ৰিড আহিছে তাৰ পৰা আমি গেছ ল'ব পাৰিম
এইবিলাক কল্পনা আগত কোনেও কৰিব পৰা নাছিল ৰেলৱে লাইন দ্বৈত হওক অসমত ডাবল ৰেলৱে লাইন লাগে দাবী আছিলে কিন্তু সমাধান যে হ'ব পাৰে তাৰ কল্পনা আগত কোনেও কৰিব পৰা নাছিল ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং লাগে বগীবিলা ৰাইজৰ দাবী আছিলে ধলা খদিয়াৰ পৰা আৰম্ভ কৰি আজি পলাকবাৰী শুৱালকুছি ধুবুৰী ফুলবাৰী মাজুলী যোৰহাটলৈকে কোনো অসমীয়াই কল্পনা কৰা নাছিল যে ইমান কম সময়ৰ ভিতৰতে এইবোৰ সম্ভৱ হ'ব এতিয়া নাৰেংগী কুৰুৱা ইয়াত যোগ হ'ব গতিকে আমি যদি নিৰপেক্ষভাৱে চাওঁ অৰ্থনৈতিক দিশত আমি কেতিয়াও কল্পনা নকৰা আমাৰ অফিচটোৰ সন্মুখতে 6 লেন নেশ্যনেল হাইৱে হ'ব 6 লেনিং কোনে আমি কল্পনা কৰিছিলোঁ গতিকে সন্মুখত আমি দেখিছোঁ খালি কেতিয়াবা ইয়াৰ আগত সময়টো কেনেকুৱা আছিল তাক আমি মনত নেপেলাওঁ যেনেকৈ এতিয়া জালুকবাৰীৰ পৰা খানাপাৰালৈকে আমি পোনে পোনে যাব পাৰোঁ গতিকে আমি মনত নেপেলাওঁ যে গড়চুকত আগত কিমান দেৰি আমি গাড়ীখন লৈ ৰখি থাকিবলগীয়া হৈছিল যেতিয়া পুৰণা কথাবিলাক লাহে লাহে আমি পাহৰি যাওঁ কিন্তু 2014ৰ আগৰ অসমখন আৰু 2025ৰ অসমখন আমি যিসকলে দেখা পাইছোঁ তাক মোদী ডাঙৰীয়াৰ কথা ব্যাখ্যা কৰাৰো প্ৰয়োজন নাই টাৱাঙলৈকে ৰেল লাইন হ'ব অৰুণাচল প্ৰদেশৰ হাইৱেসমূহ যি চীনৰ আক্ৰমণৰ সময়ত সিদ্ধান্ত লৈছিল ভাৰত চৰকাৰে যে আমি নৰ্থ ইষ্টক ডেভেলপ নকৰোঁ কৰিলে চাইনা সোনকালে সোমাব পাৰিব তাক ফাণ্ডামেণ্টেলি চেঞ্জ কৰি আজি মোদী ডাঙৰীয়াই টাৱাঙলৈকে 4 লেন হাইৱে বনাইছে ৰেল লাইন হ'ব ভূটানৰ পৰা কোকৰাঝাৰলৈকে ৰেল লাইন নিৰ্মাণৰ প্ৰচেষ্টা গেলেফু টু কোকৰাঝাৰ আজি ৰাতিপুৱা ভূটানৰ ডেলিগেশ্যন এটা আহিছিল মোক সাক্ষাৎ কৰিছিল যিবিলাক কেতিয়াও কল্পনাও কৰিব পৰা নাছিল সেই কামবিলাক আজি হৈছে বিশেষকৈ অৰ্থনৈতিক সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত লাভ বহুত হ'ব পাৰে মানসিকতাৰ পৰিৱৰ্তন লাগিব কোনোবা এটা জায়গাত উদ্যোগ এটা স্থাপন কৰিবৰ কাৰণে আমি আগবাঢ়ি আহোঁ মানুহে যদি তেওঁলোকক খেদে সেইকাৰণে প্ৰথম কথাটো হ'ল যে অসমীয়াই কিমান অসমৰ উন্নতি বিচাৰে আজিও মোৰ সন্মুখত যদি মই মাটি বাৰী পাওঁ 1 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আছে মোৰ হাততে আছে কিন্তু মোৰ কৰাৰ কাৰণে উপায় নাই য'তেই মাটি বিচাৰোঁ তাতেই মানুহে খেদে আজিৰ দিনটো দুটা থাৰ্মেল পাৱাৰৰ প্ৰস্তাৱ আছে 50,000 crore আজি দিনটোত 18টা বায়' ৰিফাইনেৰী প্ৰপ'জেল আছে আজি দিনটোত কমসে কম 9টা ডাঙৰ ডাঙৰ ফেক্টৰী প্ৰপ'জেল আছে কাৰ্বি আংলঙত গ'লেও খেদে ডিমা হাছাওত গ'লেও খেদে পলাশবাৰীত গ'লেও খেদে ধুবুৰীত গ'লেও খেদে গতিকে ৰাইজে বিচাৰিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমলৈ উদ্যোগ আহাৰ এতিয়া কোনো সমস্যাই নাই যদি আমি উদ্যোগ বিচাৰোঁ উদ্যোগ আহিব সমাধান এনেকৈ মানুহক বুজাই থাকিব লাগিব যে আমাৰ ল'ৰা ছোৱালীবোৰ কেনেকৈ যাব 4th গ্ৰেড কাম কৰিবৰ কাৰণে সদায়তো ডেড বডিৰ বাতৰি পাই থাকে অমুক যুৱকজন ঢুকাইছে অসমলৈ লৈ আহিব লাগে কেনেকৈ ঢুকাল কি কাম কৰিলে বোলে সিকিউৰিটি গাৰ্ড কৰিব গৈছিলে গতিকে আমি যদি যেতিয়া বুজি পাম যে অসমখনৰ ডেভেলপমেণ্ট হ'লে আমাৰ ল'ৰা ছোৱালীবিলাকে সৰু চাকৰি কৰিবৰ কাৰণে বাংগালোৰত যাব নালাগে হায়দৰাবাদত যাব নালাগে কেৰেলাত যাব নালাগে ইয়াৰ ল'ৰাই ইয়াতে কাম কৰিব পাৰিব গুজৰাটে বুজিলে বাবে আজি গুজৰাট এটা মডেল হ'ল বাংগালোৰে বুজিলে কাৰণে বাংগালোৰ আজি এটা মডেল হ'ল এতিয়া চন্দ্ৰবাবু নাইডুৱে আপোনালোকে অমৰাৱতী টাউনশ্বিপ বুলি টুইট কৰিব গুগল কৰিব 10,000 একৰ মাটি লৈছে অমৰাৱতীত নতুন টাউনশ্বিপ বনাবৰ কাৰণে মই 500 বিঘা মাটিৰ কাৰণে যুঁজি আছোঁ গতিকে তুলনাটো চাব
তাতো মানুহ আছে, তাতো ফেমিলি আছে, তাতো পৰিয়াল আছে, কিন্তু তেওঁলোকে প্ৰায়ৰিটাইজ কৰিছে যে যদি 10,000 একৰ মাটিত এখন টাউনশ্বিপ হয়, দিছ উইল ক্ৰিয়েট 10 lakhs এমপ্লয়মেণ্ট। আজি আপোনালোকে এটা সৰু উদাহৰণ চাব। মই যেতিয়ালৈকে নতুন জালুকবাৰী সমষ্টি হৈছিল তেতিয়ালৈকে মই জনা নাছিলোঁ গুৱাহাটী এয়াৰপৰ্টত 5 বছৰ আগত কিমান ল'ৰা ছোৱালী এমপ্লয়মেণ্ট পাইছিল, আজি কিমান এমপ্লয়মেণ্ট আছে। আজি অলমষ্ট 10,000 ল'ৰা ছোৱালী তাত জড়িত হৈ আছে বিভিন্ন ধৰণে। আৰু নতুন টাৰ্মিনেলটো হোৱাৰ লগে লগে, এৰো চিটি হোৱাৰ লগে লগে 20-25 হাজাৰ ল'ৰা ছোৱালী তাত জড়িত হ'ব পাৰিব, আৰু চব অসমীয়া ল'ৰা ছোৱালী। কিন্তু যদি আমি তাক বাঢ়িব নিদিওঁ, আমাৰ ল'ৰা ছোৱালীটো ৰখি থাকিব নোৱাৰিব, চাকৰি কৰিব, কৰ্ণাটকত যাব, বেংগলোৰত যাব, হাৰিয়ানাত যাব, দেউতাক মাককটো খুৱাব লাগিবই। সেইকাৰণে উদ্যোগীকৰণৰ কাৰণে মোদী ডাঙৰীয়াই পৰিৱেশ এটা নিৰ্মাণ কৰি দিছে। অসমত টাটাও আকৌ আহিব খোজে, আদানীও আহিব খোজে, আম্বানীও আহিব খোজে, কুমাৰ মংগলম বিৰলাও আহিব খোজে, কোনো ক'তো অসুবিধা নাই। জাপানৰ পৰা আৰু ফৰেষ্ট ইনভেষ্টমেণ্ট আহিব খোজে। মই মতা নাই, কাৰণ যদি জাপানৰ মানুহে ইয়াত আহি মাটিৰ কাৰণে আন্দোলন দেখা পায় তেতিয়াতো অসমৰ ইমেজটোৱে বেয়া হৈ যাব। সেইকাৰণে মই শ্ল' কৰাই আছোঁ যে লাহে লাহে আহক, পৰিৱেশটো অলপ মই ঠিক কৰি লওঁ। গতিকে মই ভাবোঁ যে কেন্দ্ৰই ৰাস্তা খুলি দিছে, উদ্যোগপতিসকলো আহিব খোজে। অসমে আঁকোৱালি ল'ব পাৰিলে অসম ভাৰতৰ ভিতৰতে এখন সমৃদ্ধিশালী ৰাজ্যত পৰিণত হ'ব। বেংগলে নেনো খেদি পঠিওৱাৰ কাৰণে বেংগলে 2 দশক জুৰি ইমেজ ঠিক কৰিব নোৱাৰিলে। সকলোৱে আপোনালোকে জানে যে নেনো প্ৰথম বেংগলোৰত আহিছিলে, বেংগলত আহিছিলে। নেনো প্ৰজেক্ট আন্দোলন কৰি বেংগলৰ মানুহে খেদি পঠিয়ালে। প্ৰজেক্টটো গুজৰাটত মোদী ডাঙৰীয়াই লৈ ল'লে, আৰু তেতিয়াৰ পৰাই গুজৰাটৰ নাটকীয় পৰিৱৰ্তন আৰম্ভ হ'ল। গতিকে এই কথাখিনি মই ভাবোঁ লাহে লাহে আমাৰ মানুহে বুজিব, মানুহে আদৰণি জনাব, কাম হ'ব। চব কংগ্ৰেছ দলে তেওঁলোকে বাৰে বাৰে এটা প্ৰশ্ন সুধি আছে যে ভাৰতৰ কিমান ক্ষতি হ'ল। ক্ষতি হ'ব পাৰে, ক্ষতি নহ'ব পাৰে, যুদ্ধৰ পৰিৱেশ চলি আছে। আজি আমি প্ৰশ্ন কৰিব লাগে পাকিস্তানৰ কিমান ক্ষতি হ'ল। ৰাহুল গান্ধীৰ তেওঁ যে দেশখনক ভাল নাপায়, পাকিস্তানৰ কাৰণে তেওঁ বেছি চিন্তা কৰিছে, যাতে ভাৰতে কয় যে মোৰ এখন জাহাজ ক্ষতি হ'ল, পাকিস্তান টিভিত কি উঠিব, ব্ৰেকিং নিউজ, ফ্লেছ নিউজ, আৰে আমি জিকি গ'লো। কিন্তু তেওঁ যদি ওলোটাই মোদী ডাঙৰীয়াক সুধিলেহেঁতেন যে পাকিস্তানৰ কি ক্ষতি হ'ল, তেতিয়া মোদী ডাঙৰীয়াই ক'লেহেঁতেন যে 70জন টেৰৰিষ্ট মৰিলে, 8টা হাৱাই আড্ডা বা বিমানবন্দৰ আমি তছনছ কৰি পেলালোঁ, ভাৰতৰ গৌৰৱ বাঢ়িলেহেঁতেন। গতিকে ৰাহুল গান্ধীৰ গোটেই প্ৰচেষ্টাটো নৰেন্দ্ৰ চাৰেণ্ডাৰ নহয়, ইণ্ডিয়ান আৰ্মি চাৰেণ্ডাৰ। নৰেন্দ্ৰ মোদীয়েতো যুঁজ কৰা নাই, বিমানততো পাইলট মোদী নাছিলে, কোন আছিল? আমাৰ সেনা বাহিনী, আমাৰ বায়ু সেনা। তেওঁ নৰেন্দ্ৰ চাৰেণ্ডাৰ কোৱা নাই, ইণ্ডিয়ান আৰ্মি চাৰেণ্ডাৰ তেওঁ কৈ আছে। গতিকে ৰাহুল গান্ধীৰ যিটো অপাৰেশ্যন সিন্দুৰক লৈ যিটো ভূমিকা, সি আজি দেশৰ সেনা বাহিনী, প্ৰাক্তন সেনা বাহিনী, দেশক ভাল পোৱা প্ৰতিগৰাকী জনতাই তেওঁক ধিক্কাৰ দিছে। আৰু যোৱাকালি মই বিধানসভাত কৈছোঁ যে বাংলাদেশৰ বিজয় তিজয় এইবিলাক একো নাছিল, অসমৰ কাৰণে সেইবিলাকে আজি অভিশাপ হৈ পৰিলে। যদি আমি যুদ্ধ জিকিছিলোঁৱে, দেশখন আমাৰ হৈ থাকিব লাগিছিলে। গতিকে এই গোটেইবিলাকে কেনেকৈ কংগ্ৰেছৰ ৰাজনীতিয়ে আমাৰ উত্তৰ পূব আৰু অসমক কিমান ক্ষতি কৰিলে যোৱাকালি মই কৈছোঁ। আৰু মই বিৰোধী দলক আহ্বানো কৰিছোঁ যে কেতিয়াবা এছেম্বলিত 2টা এটা দিন লৈ আহক, আপোনালোকেও পঢ়ি আহিব, আমিও পঢ়ি আহিম। মানুহেও বিচাৰে যে
এছেম্বলিত ভাল ডিবেট হ'ব লাগে গতিকে এইবিলাক কথা বাৰ্তা হ'লে আমিও ভাল পাওঁ মানে 35 টাইমছটো তেখেত আহিছে কিন্তু তাতকৈ ইম্পৰ্টেণ্ট কথা নৰ্থ ইষ্টত নহয় অসমত নৰ্থ ইষ্টত 60 বাৰ উত্তৰ অসমত 35 বাৰ কাজিৰঙাত ৰাতি থকা কাজিৰঙা অভয়াৰণ্য ডিক্লেয়াৰ হোৱাৰ পিছত তেওঁই প্ৰথম প্ৰধানমন্ত্ৰী আৰু কাজিৰঙাত তেওঁ থকাৰ পিছত এইবাৰ কিমান নতুন পৰ্যটক আহিলে অকল কাজিৰঙাত থাকাই নহয় বাগিচাত গৈ ফটো উঠিছে তেখেতে যি ধৰণে অসমক প্ৰমোট কৰিব পাৰে এই বয়সতটো স্বাভাৱিকতে গড় চোৱাটোতো মেইন ইণ্টাৰেষ্ট নহয় গোটেই উদ্দেশ্যটো আছিল অসমৰ পৰ্যটনক বিশ্বৰ আগত প্ৰতিষ্ঠা কৰা আৰু তেওঁ যি ধৰণে অসমক প্ৰতিষ্ঠা কৰিলে আজি আমাৰ কিমান টুৰিষ্টৰ সংখ্যা বাঢ়িছে তেওঁ ভূটানৰ ৰজাক পঠিয়ালে ৰাষ্ট্ৰপতিক পঠিয়ালে গতিকে তেখেতে গোটেই কামবিলাক আৰু যদি অসমৰ মানুহে এসময়ত সহযোগিতা কৰিলেতেন জাপানৰ প্ৰধানমন্ত্ৰীক অনাৰ তেওঁ যিটো প্ৰচেষ্টা আমি যদি আনিব পাৰিলেতেন পলিটিকেলত ৰাখি যে ঠিক আছে আমি আন্দোলন কৰিম এই 4 দিন নকৰোঁ জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ সময়খিনি তেনেকৈ যদি অসমে মেচিউৰ্ড সিদ্ধান্ত ল'ব পাৰিলেহেঁতেন আজি ডেফিনেটলি জাপানৰ বহুত ইনভেষ্টমেণ্ট অসমত আহিলেহেঁতেন সব তেনেকৈ আপুনি ভাবে নেকি হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে ক্ষমা খোজা কাম কৰিছে নেকি যোনে হিমন্ত বিশ্ব শৰ্মাৰ ট্ৰেক ৰেকৰ্ড আজিলৈকে চাইছে আৰু ক্ষমা কিয় খুজিব লাগে মোৰতো কোনো ল'ৰা ছোৱালী বিদেশী হৈ থকা নাই ক্ষমা কিয় খুজিব লাগে মোৰতো ল'ৰাও অসমীয়া ইণ্ডিয়া মোৰ ছোৱালীও ইণ্ডিয়ান মই কিয় ক্ষমা খুজিব লাগে এই চিন্তাবিলাক কিমান বেয়া যিজনৰ ঘৰত গোটেইকেইটা ভাৰতীয় তেওঁ ক্ষমা খুজিব কাক ক্ষমা খুজিব যাৰ ঘৰত গোটেইকেইটা বিদেশী কিন্তু কি ধৰণৰ অদ্ভুত আপোনালোককো কিয় বুৰ্বক বনাই মই বুজি নাপাওঁ আপোনালোকে যে এনেকৈ যে নোটটো কৰিব যায় এইবিলাক মই আপোনালোকক দেখি মোৰ দুখ লাগে আৰু মুখতে কৈ থাকে মোৰ ল'ৰা ছোৱালী বিদেশী আৰু আপোনালোকে খুব এনেকৈ লিখে মোৰতো আপোনালোকৰ প্ৰতি মাজে মাজে দুখ লাগে এনেকৈও থাকিব পাৰে মোৰ আগত ক'লে মই ক'লোহেঁতেন আপুনি ইমান নিৰ্লজ্জ কিন্তু আপোনালোকে কি ভাল পায়তো আপোনালোকে জানে মই ইমানখিনি ইংৰাজীত কোৱাটো সম্ভৱ নহ'ব না মই পিছত চক বানপানীৰ ক্ষেত্ৰত এইবাৰ বানপানীৰ পিছত আমি কথা পাতিম যোৱা 5 বছৰত যদি আপোনালোকে লক্ষ্য কৰে মথাউৰিটো আজিকালি নাভাঙে মোটামুটি মথাউৰি ভাঙাৰ গোটেই ব্যৱস্থাটো যদি তৰুণ গগৈৰ কাৰ্যকালত চাই ব্ৰহ্মপুত্ৰত 50 এম্বেকমেণ্ট একেলগে তাতকৈ বেছি মথাউৰি ভাঙিছিল আজিতো মথাউৰি ভাঙা কথা প্ৰায় শেষে হৈ গ'ল গতিকে বানপানী নিয়ন্ত্ৰণৰ যিটো বানপানীৰ ডেমেজ যোৱা 5 বছৰততো সি বহুত নিউট্ৰেলাইজ হৈ গ'ল গতিকে মই এইবাৰ বানপানী যাব দিয়ক তাৰ পিছত মই নিশ্চিতভাৱে আপোনালোকক ক'ব যে বানপানী আমি নিয়ন্ত্ৰণত কিমান সফল হৈছোঁ ফাৰ্ষ্ট ৱেভ হৈ গ'ল ব্ৰহ্মপুত্ৰ উপত্যকাত চৰকাৰী মথাউৰি এটাও নাভাঙিল আৰু এতিয়া বানপানীত আক্ৰান্ত হয় ৰিভাৰ সাইডত থকা মানুহখিনি মথাউৰিৰ পিছফালে থকা মানুহ আজিকালি আক্ৰান্ত নহয় আৰু বান একেবাৰেতো নহাও কৰিব নোৱাৰে কাৰণ বানপানী যদি নাহে অসমৰতো মাটিত কেতিয়াও কাজিৰঙাৰ পৰা অসমলৈকে আমাৰ ইক'চিষ্টেমটোৱে নোহোৱা হৈ যাব পানীটো আমাক লাগে কালি পানীয়ে ধ্বংস কৰিব নালাগে আৰু ধ্বংস কৰা সংখ্যা মানুহৰ সংখ্যা এতিয়া দ্ৰুত গতিত হ্ৰাস পাইছে কিন্তু এইবিলাকক লৈ গৌৰৱ কৰা কথা নহয় আজি মই কৈছোঁ কালি আকৌ আহি কোনোবা দুটা মথাউৰি ভাঙিও যাব পাৰে সেইকাৰণে মই ভাবোঁ যে আমি নীৰৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিব লাগে যাতে আমাৰ মথাউৰিবোৰ সুৰক্ষিত হৈ থাকে
তেনেকুৱা ক'ব নাপায় না তেওঁতো ব্ৰিটিছ সংসদ আৰু ভাৰতৰ সংসদৰ তুলনা কৰে গতিকে আমাৰ বিধানসভাখনক বহু লোকে বিধানসভাই নাজানে তানে কাক অপমান কৰি থৈ গ'ল তেওঁলোকৰ নিজৰ এমএলএ বিলাককে অপমান কৰি দিলে কংগ্ৰেছৰ ইণ্টাৰনেল পলিটিক্সটো বহুত ডেঞ্জাৰাছ কথা তেওঁলোকৰ এমএলএ খনিৰ ওপৰত তেওঁলোকৰ নেতাসকলৰ বিশ্বাস নাই আৰু যদি এখন বিধানসভাক কয় যে বিধানসভা একোৱে নাজানে এইবিলাক কি ক'ম এইবিলাক ডাঙৰ ডাঙৰ মানুহৰ ল'ৰা ছোৱালী মানে কোনে কৈছে অসমৰ মানুহে কৈছে নেকি সেইটো আপোনাৰ প্ৰব্লেম না এইটোতো মোৰ প্ৰব্লেম নহয় আপোনাক বুৰ্বকৰ দৰে প্ৰশ্ন সুধিব পাৰে মোকতো নোৱাৰে গতিকে আপোনাক প্ৰশ্ন সুধিব পাৰে কাৰণ আপুনি তেওঁৰ প্ৰশ্নৰ উত্তৰ দি বা এনেকুৱা ধৰণৰ নোট লৈ ভাল পায় কিন্তু হিমন্ত বিশ্ব শৰ্মা পল্লৱ লোচন দাস আমাৰ সন্মুখততো নোৱাৰে তেওঁলোক নিযুক্তি হৈয়ে আছে নিযুক্তিটো হৈয়ে আছে প্ৰত্যেক মাহত দৰমহাও পাই আছে নিযুক্তিটো হৈয়ে আছে আৰু ময়ে চাকৰি দিছোঁ চবতে মোৰ দিনতে চাকৰি পাইছে নিয়মীয়াকৰণৰ কথাটো চাকৰি দিয়াৰ সময়টোতো আমি কেতিয়াও পতা নাছিলোঁ যে এইটো নিয়মীয়াকৰণৰ কিবা কথা আছে বুলি চাকৰি NHMৰ চাকৰিটোৱে কণ্ট্ৰেকচুৱেল এইটো প্ৰথম এডভাৰটাইজ কৰোঁতেইতো আমি কণ্ট্ৰেকচুৱেল বুলি কৈছোঁ যদি নিয়মীয়া কৰিব লাগে আকৌ নতুন এডভাৰটাইজ কৰিব লাগিব উচ্চতম ন্যায়ালয় উচ্চ ন্যায়ালয়ৰ 3টা 4টা জাজমেণ্ট আছে কণ্ট্ৰেকচুৱেল বুলি কৈ পিছত নিয়মীয়া কৰিব নোৱাৰে যদি নিয়মীয়া কৰিব লাগে তাক প্ৰথমতেই ক'ব লাগিব এইটো কাৰণ কণ্ট্ৰেকচুৱেল বুলি গম পালে বহুত চোকা লৰাই পৰীক্ষাটো নিদিয়ে এইটো কণ্ট্ৰেকচুৱেল চাকৰি মই নকৰোঁ পিছত যেতিয়া গম পাই মোক নিয়মীয়া কৰি দিলে সেইটো আগত আছিল আজিকালি তেনেকুৱা নিয়মেই নাই হ'ব এইটো প্ৰশ্নটো মই নাই বুলি 50 টাইমছ উত্তৰ দিছোঁ এইটোত বিশেষত্ব কি আছে এইটোতো যোৱা পৰহিও লগ পাওঁতে ইয়াত উত্তৰ দিছোঁ নেকি ময়ো কওঁ নট য়েট ফুল্লি ইমপ্লিমেণ্টেড লাগিব তেওঁ যিটো কৈছে সেইটোৱে কাৰণ একৰ্ড এখনতো আপুনি ৰাতিৰ ভিতৰতে ইমপ্লিমেণ্ট কৰি দিব নোৱাৰে তাৰ এটা প্ৰচেছ আছে কিন্তু ইমপ্লিমেণ্টেশ্যন প্ৰতিটো দিনাই হৈ আছে আজি এটা হ'ল কালি এটা হ'ল পৰহি হ'ল তাতে মিনিমাম 20-25টা ক্লজ থাকে একে ৰাতিত একেলগে বহি কৰিব নোৱাৰে কিন্তু ইমপ্লিমেণ্টেশ্যনটো চলি আছে আজি উপেন ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিমা নতুন দিল্লীত স্থাপন হ'ল কোনেওতো দাবীও নাছিল গতিকে বড়ো একৰ্ডত নিলিখা কামো অমিত শ্বাহ ডাঙৰীয়াই কৰিছে লিখাখিনিতো কৰিয়ে আছে নিলিখা কামো তেওঁ কৰিছে উপেন ব্ৰহ্মৰ নামত ৰাস্তা হ'ব এইটোতো কোনো একৰ্ডতো নাই এইটোতো অমিত শ্বাহ ডাঙৰীয়াই নিজে কৰিছে যে নহয় আমি একৰ্ডত লিখা কথাতকৈও বেছিকৈ কৰিম গতিকে বড়ো একৰ্ডত যিমান আছে তাতকৈ নিশ্চিতভাৱে বেছিয়ে হ'ব কম নহয় আৰু তাৰ প্ৰমাণ অমিত শ্বাহ ডাঙৰীয়াই ইতিমধ্যে দেখুৱাইছে চব মই আগতে কৈছোঁ যে আজি অসমীয়া মানুহৰ সুৰক্ষাৰ ক্ষেত্ৰত অসমীয়া লোকসকল যদি নিজে জাগ্ৰত হয় তেতিয়াহ'লে মোদী ডাঙৰীয়াৰ সহায়ত কোনো অসুবিধা নাই সমস্যাটো হৈছে অসমীয়া মানুহখিনিয়ে কম্প্ৰমাইজ কৰিব নালাগে যিটো আমাৰ চিন্তা যে আমি সুৰক্ষিত হৈ থাকিব লাগে সেই সুৰক্ষিত হৈ থকাৰ ক্ষেত্ৰত অসমীয়া মানুহৰ নন কম্প্ৰমাইজিং যদি সিচুৱেশ্যন থাকে আমাক সকলোৱে সহায় কৰিব কিন্তু যেতিয়া আমাৰ কম্প্ৰমাইজিং পজিশ্যন থাকে মোদী ডাঙৰীয়াই আমাক কৈছে যে পুছবেক কৰক অসমীয়াই কৈছে কিয় পুছবেক কৰি আছে
আটাইতকৈ সমালোচনাটো অসমীয়া মানুহে কৰি আছে তেওঁ কংগ্ৰেছ হওক বিজেপি হওক বেলেগ কথা গতিকে অসমীয়া মানুহৰ সুৰক্ষা মোদী ডাঙৰীয়াই সুৰক্ষিত কৰিব নোৱাৰে অসমীয়াই যিখিনি কথা মোদী ডাঙৰীয়াৰ পৰা বিচাৰিব যে বিদেশী আছে আমি বিএছএফক গটাই দিছো বিএছএফে পুশবেক কৰি দিব কিন্তু যদি আমিয়ে বিএছএফক গটাই নিদিওঁ মোদী ডাঙৰীয়াইটো আহি ইয়াৰ পৰা ল'ব নোৱাৰে গতিকে অসমীয়া মানুহে নিজে সুৰক্ষিত কৰাৰ চিন্তাটো যেতিয়া নন কম্প্ৰমাইজিং পজিশনত থাকিব বিজেপি আইডিঅলজিক্যালি আমাৰ লগত থাকিব যদি গুজৰাটৰ পৰা মোদী ডাঙৰীয়াইটো গোটেইখিনি ফৰেনাৰ খেদি পঠিয়াই দিলে আহমেদাবাদত থকা যিমান আছিলে তাততো এখন পিআইএলও নহল এখন পিটিশনো নহল অসমতো মই ডেইলি কেছ খেলি আছো আৰু কেছ কৰা মানুহখিনিও অসমীয়া উকিলখিনিও অসমীয়া গতিকে আমাৰ জাতিটোৰ ভিতৰত একতা থাকিলে মোদী ডাঙৰীয়াৰ চৰকাৰখনৰ পৰা অমিত শ্বাহ ডাঙৰীয়াৰ পৰা আমি বহুত সুবিধা ল'ব পাৰিম যদি আমাৰ নন কম্প্ৰমাইজিং হয় কালি আপোনালোকে বিধানসভাত দেখিলে দেৱব্ৰত শইকীয়াটো অসমীয়াই মানুহ নহয় আটাইতকৈ বিদেশীখিনি খেদাৰ ক্ষেত্ৰত আপত্তি কোনে কৰিলে কংগ্ৰেছ দলে কৰিলে আৰু কংগ্ৰেছ দলৰ নেতাসকলক আটাইতকৈ বেছি স্পেচ কোনে দিয়ে আপোনালোকে দি টিভিৰ পৰা পেপাৰলৈকে গতিকে আজি কোনখন পেপাৰত লিখিলে ৰাতিপুৱা যে দেৱব্ৰত শইকীয়াক আমি ঘৃণাৰে উপচাই দিছো পুশবেকৰ বিৰোধিতা কৰাৰ কাৰণে কোনোটো লিখা নাই তাৰ ভিতৰত আপোনালোকে বিচাৰিব ই এটা বাদ্য কাজিয়া লাগক টিআৰপি আহক কথাটো সেইটোহে কিন্তু আজি ৰাতিপুৱা কোনখন পেপাৰে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰিলে প্ৰ বিদেশীৰ ষ্টেণ্ড লোৱাৰ কাৰণে মোক কওকচোন মইতো ৰাতিপুৱা হেডলাইন চাইছো মোৰ বক্তব্যটো দিছে কিন্তু কোন আজি দিনটোত কিমানটা সংগঠনে আন্দোলন কৰিছে যে কংগ্ৰেছৰ প্ৰতিমূৰ্তি জ্বলাম কংগ্ৰেছে কিয় অসমীয়া মানুহৰ বিপক্ষে ক'ব কোনোটো কৰা নাই ভৱিষ্যত অন্ধকাৰ যদি অসমীয়া মানুহৰ প্ৰতিনিধিয়ে যদি বিধানসভাত কয় বাংলাদেশীক পুশবেক কৰিব নালাগে আইনেদি কৰক এটো কওঁতে বুজি পাব নালাগে নেকি কোনবাই বাংলাদেশ চৰকাৰে অসমৰ পৰা বাংলাদেশখিনি স্বীকাৰ কৰিব নেকি গতিকে আইনৰ মাজেদি বহিষ্কৰণটো কি বস্তু বহিষ্কৰণটো আইনৰ বাহিৰেদি এটো হ'ব লাগিব না ভাৰতৰ আইনেদি হ'ব বাংলাদেশৰ আইন দি হ'ব নোৱাৰে নহয় বাংলাদেশে কিয় ল'ব বিদেশীখিনি ক'ৰ পৰা খুৱাব তেওঁলোকেতো খেদি পঠিয়ায় সদায় যে ভাৰতত যা আমি ইয়াত খুৱাবৰ কাৰণে জাগা নাই এটা আমাৰ মানুহে কয় বাংলাদেশ চৰকাৰে গ্ৰহণ কৰিব লাগে তেনেকে বিদেশী কেতিয়াবা খেদা যাব কালি আপোনালোকে বিধানসভাত এটা বক্তব্য আপোনালোকে নুশুনিলে তেওঁ কৈছে যে 1950 চনৰ আইনখনত যেতিয়া অসমত বিষ্ণুৰাম মেধিয়তে বিদেশী খেদা আৰম্ভ কৰিলে তেতিয়া জৱাহৰলাল নেহৰুৱে চিঠি লিখিলে যে এই আইনখন দি বিদেশী বহিষ্কাৰ কৰিব নালাগে বুলি কালি যদি আপোনালোকে লিডাৰ অফ অপজিশনৰ ভাষণ শুনে কোনে আজি এটো হেডলাইন কৰিলে কক মোক তাৰমানে নেহৰুৰ প্ৰ বিদেশী সিচুৱেশন 1950 পৰাই আছে যে অসমত বিদেশীখিনি থাকক কালিতো মই কোৱা কথা না মই নাজানিছিলে মই আজি চাব দিছো কালি দেৱব্ৰত শইকীয়াই কৈ আছে বিধানসভাত যে ইমিগ্ৰেন্ট এক্সপালছন একখন ইমপ্লিমেন্ট নকৰিবৰ কাৰণে নেহৰুৱে চিঠি লিখে আজিতো মই কতো দেখাও নাই আজি আমাৰ অসমত 2895 ফেসবুক একাউন্ট এক্টিভ হৈ আছে যিসমূহ ক'ৰ পৰা চলি আছে ইছলামাবাদ ঢাকা ময়মনসিং দুবাই ৰিয়াদ কোনজন সাংবাদিকে ৰিসাৰ্চ কৰিছে কক
এইটো ৰিচাৰ্চ কৰিবৰ কাৰণেতো একোৱেই নালাগে, মাত্ৰ কমেণ্টখিনিলৈ যাব লাগে, গৈ চাব লাগে যে ইয়াৰ এড্ৰেছটো ক'ত আছে। মানে আমি অসমীয়া মানুহখিনিয়ে অসমৰ ওপৰত থকা যিটো শংকা বা যিটো বিপদ ঘণ্টা তাক আমি ইগনোৰ কৰি আছোঁ। এইটো চাওক, মই সৰু উদাহৰণ দিলোঁ। এজন হুছেইন বিল অবেয়ান, ঠিক আছে, লিখা আছে CTG মানে চিটাগং। তেওঁৰ ফেচবুক পেজত ফটো লগাই থৈ দিছে, এখন বাংলাদেশৰ পতাকা, এখন ইণ্ডিয়াৰ পতাকা। ইয়াৰ নহয়, তাৰ পৰাই কৰি আছে। ইয়াৰটো হ'বই নহয়, ইয়াৰ পৰা কৰিলেতো চব। আৰু মেক্সিমাম কংগ্ৰেছৰ পোষ্টত এওঁলোকেই কমেণ্ট কৰি থাকে। এজন চাওক, ৰবিউল আলম ৰুবুল, লিখা আছে মৈমনসিং। মৈমনসিঙৰ হৈ অসম কংগ্ৰেছৰ পোষ্টত তেওঁলোকে কিয় হেৰি কৰে? উই হেভ আইডেণ্টিফাইড 2895 একাউণ্ট। মই কিতাপ এখন কৰি আপোনালোকক দি দিম। মই আজি দুটা মই কালি চাবৰ কাৰণে লৈ। এজন চব ৰবিউল আলম ৰুবেল, লিভছ ইন মৈমনসিং, বাংলাদেশ। কিন্তু আপোনালোকে কয় বাপৰে ইমান লাইক আহিছে, বহুত পপুলাৰ দেই। কিন্তু যিখন ৰাজ্য চাৰিওফালৰ পৰা শত্ৰুৰ মাজত আছো, কোনো এজনে আপোনালোকে ইয়াত মই কোনো মেজিক কৰা নাই, মইতো চিম্পল চাইছোঁ। মই এইকেইটাতো আহিবই নোৱাৰে, ক'ৰ পৰা আহিছে চাচোন বাবা। 10টা হাজাৰ হাজাৰ একাউণ্ট পেলেষ্টাইন, আৰু অকল পেলেষ্টাইনৰ কাৰণে লিখে আৰু অসমৰ কাৰণে লিখে। 2895 একাউণ্ট। এতিয়া মোদীয়ে আমাক কেনেকৈ সহায় কৰিব? আমি এইবিলাক ৰিচাৰ্চ কৰি দেখুৱালেহে মোদীয়ে আমাক সহায় কৰিব পাৰিব, ইণ্টাৰপোলত দিব পাৰিব, চাব পাৰিব। আমিতো আমাৰ চাৰিওফালে থকা নিৰাপত্তাহীনতাৰ পৰিৱেশটো আমিয়ে বুজি পোৱা। আমি অসমীয়াসকলে তাক বুজি পালে, এইটোতো মুখ্যমন্ত্ৰীৰ কাম নহয়। আপোনালোকেওতো পেজকেইটা চাব পাৰে, নে অকল এইটো মুখ্যমন্ত্ৰীৰ কাম? গতিকে সেইটো নহয়। অসমখন হ'ল এইটো আজিৰ প্ৰজেক্ট নহয়। আজি 50 বছৰৰ পৰা জুলফিকৰ আলীৰ ভুট্টোৰ দিনৰ পৰা পাকিস্তানৰ লিডাৰশ্বিপৰ ষ্টেটমেণ্টত এইবোৰ অসমত প্ৰবন্ধ বহুত আছেই, যে যিহেতু অসমখনক প্ৰস্তাৱ কৰা হৈছিল যে এইখন পাকিস্তানৰ লগত যাব, গোপীনাথ বৰদলৈ যাব নিদিলে। গতিকে অসমৰ প্ৰতি তেওঁলোকৰ ইণ্টাৰেষ্ট এটা স্বাধীনতাৰ দোকমোকালিতে আৰম্ভ হৈছিল, আজি নহয়। আৰু এইবিলাকতো মই কোৱা কথা ক'লে যেন এনেকুৱা লাগিব কিবা মই নতুনকৈ ইনভেনশ্যন কৰিছোঁ নেকি। গ্ৰুপিঙত অসমখন পাকিস্তানৰ লগত গৈছিলে। আজি যদি আপোনালোকে গম পায় যে শিলিগুৰিখন অসমৰ লগত আহিবলগীয়া আছিল, নাহিলে, অসমীয়া মানুহৰ শিলিগুৰিৰ ওপৰত ইণ্টাৰেষ্ট এটা থাকি যাবনে নাই? সদায় থাকিব। গতিকে পাকিস্তান আৰু বাংলাদেশৰ অসমৰ ওপৰত যিটো ইণ্টাৰেষ্ট, সেই ইণ্টাৰেষ্টটো সদায় আছে। তাৰপিছত বিভাজন হ'ল, এটা ফ্ৰেণ্ডলি গভৰ্ণমেণ্ট থাকিলে বাংলাদেশত। গতিকে এণ্টি ইণ্ডিয়া কথাবিলাক বাংলাদেশত কমি গ'ল, পাকিস্তানত বাঢ়ি থাকিলে। কিন্তু মহম্মদ ইউনুছ অহাৰ পিছত পৰিৱেশটো আকৌ বদলি গ'ল, ইমানে কথা। গতিকে এইবিলাক কাম যে আজিৰ পৰা চলি আছে নহয়। যদি কেতিয়াবা বিধানসভাত আপোনালোকে বিষ্ণুৰাম মেধিৰ ভাষণ পঢ়ে, গৌৰী শংকৰ ভট্টাচাৰ্যৰ ভাষণ পঢ়ে, এই কথাবিলাক মই কোৱা কথাবিলাকেই তাত আছে, নতুন কথা একো নাই। এনেকৈ যেতিয়ালৈকে অসমীয়াই একত্ৰিত হৈ কাম আৰম্ভ নকৰে, যদি আজি অসমীয়া উকিলে এইবিলাক কেছ নকৰোঁ বুলি কয়, এইটোতো জাতিৰ প্ৰশ্ন। যদি অসমৰ জুডিচিয়াৰী, অসমৰ মানুহ একত্ৰিত হয়, তেতিয়াহ'লে মই এটাই ক'ব পাৰোঁ যে মোদী ডাঙৰীয়াৰ গভৰ্ণমেণ্টৰ দিনত আমি বহুত কাম কৰিব পাৰোঁ। আজি মোদী ডাঙৰীয়াই আমাক NRC কৰাত সহায় কৰিলে, কিন্তু NRCখন বেয়া কৰাৰ ক্ষেত্ৰত আমাৰ এইটো মানুহবিলাকে সুবিধা কৰি দিলে।
মইতো বিধানসভাত কৈ থাকোঁ 2-3জন আমাৰ অসমীয়া ACS অফিচাৰে ইমিগ্ৰেণ্ট মুছলিম মানুহকো অৰিজিনেল ইনহেবিটেণ্ট বুলি ভাৰাক কৰি NRCত চব ভৰাই দিলে আৰু এইবিলাক কথা বাতৰি কাকতে ওলাই গৈছে এইবিলাক মই কোনো নতুনকৈ ইনকুৱাৰী কৰা কথা নহয় কামবিলাক কোনে কৰে আমিয়েতো কৰি আছোঁ গতিকে আমি এইটো কথা ভাবিব নালাগে যে কেন্দ্ৰীয় চৰকাৰে অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিব অসমে যেতিয়া নিজে আগভাগ ল'ব কেন্দ্ৰীয় চৰকাৰে আমাক পূৰ্ণ সহযোগিতা কৰিব কিন্তু আমিয়ে যদি তাতো মছলা বিচাৰি থাকোঁ তেতিয়াহ'লে নহ'ব কিন্তু মই বিশ্বাস কৰোঁ দিছ ইজ দ্য বেষ্ট টাইম আমি ইচ্ছা কৰিলে কৰিব পাৰোঁ কালি মই সুপ্ৰিম কোৰ্টৰে ইমান ডাঙৰ অৰ্ডাৰ এটা পঢ়ি দিছোঁ কোনো এখন বাতৰি কাকতৰ পৰা মই সেই অৰ্ডাৰটো পোৱা নাপালোঁ যে ইমিগ্ৰেণ্ট এক্সপালশ্যন এক্টখনো ব্যৱহৃত হ'ব পাৰে 71 চনৰ সময়সীমা থাকিল বুলি হেডলাইন চবতে হ'ল কিন্তু ইমান ডাঙৰ পেৰাগ্ৰাফ এটা তাত লুকাই আছে কোনোতো টিভি কোনো টক শ্ব'তে এইটো আলোচনা নহ'ল তেতিয়া মইতো এইটো 10 দিনমান আগত যেতিয়া এই পুছবেক হ'ল দুই এজনে কোৰ্টত গ'ল তেতিয়া বস্তুটো সন্মুখত ওলাই আহিল তাৰমানে আমি নিজকে মই সমালোচনা কৰা নাই কৰবাত আমি নিজকে অফ গাৰ্ড কৰিছোঁ আমি যেটো সাৱধান হ'ব লাগে সচেতন হ'ব লাগে চাৰিওফালে শত্ৰু থকাৰ কাৰণে আমি যেটো সাৱধান হোৱাৰ প্ৰয়োজন আছে সেই সাৱধানতাটো আমি কমাই আনি আছোঁ আজি আপোনালোকে চাওক কটন কলেজৰ সন্মুখত গৰুৰ মাংস থৈ গ'ল গৰুৰ মাংসটো ঈদত কোনোবাই খাব পাৰে but it cannot be weaponized against other people কিমান সমালোচনা আপোনালোকে দেখিছে এটোটো weaponize কৰি পেলালে নহয় আজি কি হৈছে কালি মই সত্ৰৰ ৰিপৰ্ট দিওঁতে মই কৈ আছিলোঁ 10 ঘৰ হিন্দু মানুহ হ'ল 2 ঘৰ মুছলমান মানুহ আহিলে আমাৰ অসমত কি আছিল আগতে যেতিয়া হিন্দু মানুহৰ মাজত মুছলমান মানুহ থাকে মুছলমান মানুহজনে একদম সাৱধানতাৰে যে যাতে ওচৰৰ হিন্দু মানুহখিনিয়ে কষ্ট নাপায় আমাৰ এইটো পৰম্পৰা আৰু সেইকাৰণে মই অসমীয়া মুছলিম মানুহখিনিক মোক ভোট দিয়ক নিদিয়ক সদায় মই সন্মান সহকাৰে কথা কওঁ লুকাব কৰবাত যদি কিবা গৰু মাংসৰ কথাও আহিছে তাতে নহয় বন্ধু বান্ধৱৰ ঘৰত গৈ যত ওচৰত হিন্দু নাই তাতে গৈ খাবগৈ আজিকালি নিয়মটো কি খাই পেলাই বস্তুটো পেলাই দিব যাতে লাহে লাহে হিন্দু মানুহখিনি তাৰ পৰা আঁতৰি যাব খোজে ইট হেজ বিকাম ৱেপন এটো কয় যে ৱেপনাইজিং বিফ কটন কলেজ জ্ঞান আৰু শিক্ষা তাতে কিমান সন্মানৰ এখন কলেজ তাৰ সন্মুখত গৰু মাংস পেলুৱাটো না যি কটনত প্ৰতিবাদ হৈছে নে আজি কটনত প্ৰতিবাদ হৈছে নে আমি ইয়াত প্ৰতিবাদ কৰিছোঁ দুদিন পিছত কোনোবাই ক'ব কটনৰ হোষ্টেলতো আমিও খাব লাগিব গৰু মাংস যদি চিকেন খাব পাৰে গৰু মাংস খাব পাৰে এইটোকে কৈছোঁ যে এই কথাবিলাক যে অসমত হৈছে ইয়াক প্ৰতিবাদ কৰিব পৰা স্পষ্টভাৱে কোৱা মানুহৰ সংখ্যা কমি আহি আছে আৰু এইবিলাক কথা ক'লে ভাল মুছলিম মানুহো বেয়া নাপায় কাৰণ তেওঁলোকে নিজেও জানে এইবিলাকক সমৰ্থন নকৰি যিকেইজনে কৰে ফেচবুকত ক'ৰবাত গৰু মাংস লৈ ফটো তোলা আছে নেকি কতো নাছিল এই পৰিৱেশবিলাক আমাৰ অসমত যি ধৰণে নিৰ্মাণ হৈছে সাহসেৰে কথা কোৱা মানুহৰ সংখ্যা কমি আহি আছে এইটো হৈছে জাতিটোৰ কাৰণে এই কথাবিলাক পলিটিকেল নহয় ইলেকশ্যন ৰিলেটেড নহয় বাকি গৈ আমি চিন্তা কৰিব লাগিব নহলে যদি সকলোৱে ভাবে ভোটটো এটা সৰু কথা যে আপুনি যদি কৈ দিলে যে মই ওয়াকফ বিলক মই বিৰোধিতা কৰিছো ৰাতি আপুনি হিৰো হৈ গ'ল বলে ট্ৰিপল তালাকক মই বিৰোধিতা কৰিছো ৰাতি আপুনি হিৰো হৈ গ'ল কিন্তু সঁচা কথাখিনি কোনে ক'ব
আজি যদি কটনৰ সন্মুখত গৰুৰ মাংস থৈ যোৱাটো 10 জনে যদি টুইট নকৰে, ফেচবুক নকৰে, টিভিত টক শ্ব' নহয়, আৰু 20 বছৰ পিছত চিন্তা কৰক কামাখ্যা মন্দিৰৰ সন্মুখতো পেলাই থৈ যাব। এই কথাবিলাকৰ কাৰণে অকল মুখ্যমন্ত্ৰীজন নহয়, আৰু মই একদম বিশ্বাস কৰোঁ এই ঘটনাটো হোৱাৰ পৰা মোক বেয়া কথা বুলি ফোন কৰা 3জন মুছলিম মানুহ, মোক মাত্ৰ 3জন মুছলিম মানুহে ফোন কৰিছে যে এইটো বৰ বেয়া লাগিলে, এইটো হ'ব নালাগিছিল বুলি এই কটনৰ ঘটনাটোক লৈ। বাকী ধুবুৰী হোজাই মইতো বাদ দিছোঁ যে এইখিনি বাৰু তাত মেজৰিটি মাইনৰিটি বেলেগ বেলেগ কথা, কিন্তু কটনৰ দৰে পবিত্ৰ শিক্ষানুষ্ঠান এখনতো ক'তো নাই। আৰু ঘটনাটো বেয়া বুলি মোক ফোন কৰা 3জনো কিন্তু মুছলিম মানুহে, আমাৰ অসমীয়া মুছলিম মানুহে মোক ফোন কৰিছে, আৰু এজন MLA ফোন কৰিছে যে এইটো বেয়া হৈছে, আমি বেয়া পাইছোঁ বুলি। কিন্তু আমাৰতো এইবিলাক একো নাই, আপোনালোকে বেলেগ বেলেগ ফটো তোলাত ব্যস্ত হৈ আছে। আৰক্ষীয়ে কি কৰিব? আৰক্ষীয়ে যদি ধৰি আনি কিবা কাৰণত এনকাউণ্টাৰ এটা হয়, পিছত আপোনালোকে এনকাউণ্টাৰৰ প্ৰমাণ বিচাৰি থাকিব না। আৰক্ষীটো দুইফালে বিপদ। আৰক্ষীকটো যি কৰিব লাগে লগে লগে কৰাব পাৰি, কিন্তু এনকাউণ্টাৰ হ'লে আৰক্ষী দোষী হৈ যায়। এনকাউণ্টাৰ মানে কি? মোক মাৰিছিল কাৰণেহে মই মাৰিলোঁ, কিন্তু সেইটোৰ ওপৰতো আপোনালোকে ভাবক, এনকাউণ্টাৰৰ কেছত সুপ্ৰিম কোৰ্টে ক'লে যে আমাৰ ইয়াত নহ'ব, যি আছে হিউমেন ৰাইটছ কমিশ্যনত যাওক। যেতিয়া ইয়াত চলি আছিল এনকাউণ্টাৰত বিপদত পৰিব অসম চৰকাৰ, এনেকুৱা হেডলাইন কেইটা হৈছে, বিপদ মুক্ত হোৱাৰ পিছত কেইটা হেডলাইন হ'ল। গতিকে আৰক্ষীক আপুনিতো, আৰক্ষীটো কি? এটা ঢোল হয়, যিমান পিতে সি ইমান পিটন খাই থাকিব। যদি আৰক্ষীক অসমৰ মানুহে কয় যে তহঁতি যি কৰিব লাগে কৰ, আমি পিছত আছোঁ, আৰক্ষীয়ে চব কৰিব। কিন্তু আৰক্ষীয়ে জানে যে মোক এনেকৈ আগুৱাই লৈ যাব, তাৰপিছত মই কামটো কৰাৰ পিছত মোক ইফালে মাছ দিব। তেওঁলোকেতো চাকৰি কৰাই মানুহ। এতিয়া মই সাহসত থিয় হৈ আছোঁ বুলি, যে যি কৰ কৰ, মই লগত আছোঁ বুলি চলি আছে। মই নাথাকিম, আমিতো পলিটিকেল বেকিং নাপাওঁ, আমি কিয় কৰিম? আৰক্ষীটো আপোনালোকে জানেই যে আৰক্ষীটো দেয়াৰ চব কামটো আৰু একদম IPC CRPC মতে নহয়। ক'ৰবাত যদি আপোনাক মাৰিব আহিছে, গুলিটো খুলিবই, যে আপুনি যদি কয় ৰখ ৰখ ইয়াত মোক মেজিষ্ট্ৰেট লাগিব উল্টাই গুলিয়াবৰ কাৰণে, সেইটোতো নহ'ব। গতিকে সাহসটো আপুনি দিব লাগিব, ভাই তোক যদি গুলি মাৰিব আহিছে তই গুলি মাৰিবি, তেতিয়া মেজিষ্ট্ৰেটৰ দৰকাৰ নাই। এই সাহসখিনি দিব কোনে? অকল মুখ্যমন্ত্ৰীয়ে নহয়, গোটেই অসমৰ মানুহে, যে আমি লগত আছোঁ। যদি আপোনালোকে তেনেকুৱা এটা স্থিতিলৈকে যাব পাৰে, মই ভাবোঁ যে আমি সংকটবিলাক কমাব পাৰিম। যোৱাকালি মই বিধানসভাত এটা ডাঙৰ কথা কৈছিলোঁ, আপোনালোকে কথাটো মাইণ্ড কৰা নাই বা শুনা নাই। অসমত কেনেকৈ পৰিৱৰ্তন হ'ল, আপোনালোকে কেতিয়াবা গোৱালপাৰা টাউনত যাব, টাউনৰ লগতে ৰাজ্যখিনি এখন ফৰেষ্ট আছে, PRF। তেওঁলোকে কি কৰিলে, বাঘবৰৰ পৰা নদী ভাঙা মানুহ বুলি গোৱালপাৰাত সোমালে। ইমান মানুহ সোমালে যে মেজৰিটি হিন্দু সমষ্টিটো মেজৰিটি মুছলিম সমষ্টি হৈ থাকিল। একেবাৰে গোৱালপাৰা চাৰ্কিট হাউচৰ লগত, DC কোৰ্টৰ লগত, আৰু ফৰেষ্ট আছিল। অসমৰ ফৰেষ্ট মন্ত্ৰী কোন আছিল আপোনালোকে জানে, মই পলিটিকেল কৰিব খোজা নাই। কাজিৰঙাৰ গড় হত্যাটো আমি যিমান চিৰিয়াছলি লওঁ, এনেকুৱা বহুত ঘটনা আছে। লামডিঙত উঠি গ'ল, আমি ঘূৰাই পঠালোঁ। এটা এটা মানুহ সমষ্টিত অহাৰ লগে লগে মেজৰিটি হিন্দু সমষ্টিটো মেজৰিটি